মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই আজি তোমালোকৰ সন্মুখত আলোচনা কৰিবলৈ লৈ আছোঁ অসমীয়া সাহিত্য চয়নিকা অৰ্থাৎ দশম শ্ৰেণীৰ প্ৰথম পাঠ বৰগীত, যিখন লিখিছে শ্ৰী শ্ৰী মাধৱদেৱ। তো এইখন পাঠৰ পৰা হ'বলগীয়া পাঠভিত্তিক কুৱেশ্যন, ইনচাইট কুৱেশ্যন চববিলাক মই তোমালোকৰ সন্মুখত সুন্দৰকৈ সন্নিৱিষ্ট কৰিছোঁ। আশা কৰোঁ তোমালোকে ইয়াৰ পৰা উপকৃত হ'বা। চ' তোমালোকে বঢ়িয়া কৰি নোটটো লিখিবা আৰু পঢ়ি যাবা, পৰীক্ষাত তোমালোকৰ কমন পৰিব। এয়া বৰগীত, লিখিছে শ্ৰী শ্ৰী মাধৱদেৱ। প্ৰশ্ন হৈছে নম্বৰ ক, নেৰিবা বান্ধৱ মোক জীৱনে মৰণে। কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে? উত্তৰ, কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে ভগৱান হৰিক অনুৰোধ কৰিছে। খ নম্বৰ কুৱেশ্যনটো হৈছে চনক চনন্দ যোগী যাহাকো ধিয়ায়। চনক চনন্দ আদি যোগীসকলে কাক ধ্যান কৰে বুলি কৈছে? উত্তৰ, চনক চনন্দ যোগী সকলে ভগৱান শ্ৰীকৃষ্ণক ধ্যান কৰে বুলি কৈছে। ঘ নম্বৰ কুৱেশ্যনটো হৈছে কবি কিহত আতুৰ হোৱা বুলি কৈছে? উত্তৰ, কবি সাংসাৰিক দুখ বিষয় বাসনাত আতুৰ হোৱা বুলি কৈছে। ঘ নম্বৰটো হৈছে বৰগীত কবিতাটিৰ লিখক কোন? উত্তৰ, শ্ৰী শ্ৰী মাধৱদেৱ। অঙ, বৰগীতটি কি ৰাগত বন্ধা আছে? উত্তৰ, বৰগীতটি বসন্ত ৰাগত বন্ধা আছে। নেক্সট কুৱেশ্যনটো হৈছে কবিয়ে বান্ধৱ বুলি কাক সম্বোধন কৰিছে? উত্তৰ, কবিয়ে বান্ধৱ বুলি হৰিক সম্বোধন কৰিছে। 6 নম্বৰ কুৱেশ্যনটো হৈছে মহ পাশ মানে কি? উত্তৰ লিখিম, মহ পাশ মানে মায়াৰ বন্ধন। ইয়াত সাংসাৰিক মায়াজালৰ বন্ধনৰ কথা কোৱা হৈছে। 2 নম্বৰ কুৱেশ্যনটো হৈছে বৰগীতটিৰ মূলভাৱ লিখা। প্ৰত্যেক বছৰত যিকোনো এটা কবিতাৰ মূলভাৱ লিখা আহে। চ' বৰগীতটিৰ মূলভাৱ হৈছে, উত্তৰ লিখিম, হৰিৰ মায়া, হৰিৰ মহিমা অপাৰ। চনক চনন্দ আদি যোগীসকলে হৰিৰ মহিমা বুজিবৰ বাবে গভীৰ ধ্যানত মগ্ন হৈছিল। নিগম শাস্ত্ৰসমূহেও তেওঁৰ প্ৰকৃত মহিমাক ওৰ পেলাব নোৱাৰিলে, যি অনন্ত নাগ হৰিৰ বিশ্ৰামস্থলী। সেই নাগৰ সহস্ৰ মুখতে তেওঁৰ মহিমা বৰ্ণনা কৰি শেষ কৰিব নোৱাৰি। জ্ঞানী লোকসকলে চলাত কৰিও বিচাৰি নোপোৱা শ্ৰীহৰিৰ ওচৰ পোৱাটো অসাধ্য কাম। সাংসাৰিক মায়া বিষয় বিকলত আঁতৰ হোৱা মানুহেও আনকি তেওঁৰ চৰণ কমলত আশ্ৰয় লৈ মুক্তি লাভ কৰে। হৰিৰ চৰণ যুগল হ'ল পৰম ধন আৰু ভকতৰ বাবে হৰিয়েই হ'ল জীৱনস্বৰূপ। হৰিৰ কৃপা লাভ কৰিব পাৰিলে মানুহে সাংসাৰিক মোহ পাশৰ পৰা মুক্তি লাভ কৰিব পাৰে। 3 নম্বৰ কুৱেশ্যনটো হৈছে বৰগীতটিৰ ৰচকৰ চুমি পৰিচয় দিয়া, অৰ্থাৎ শ্ৰী শ্ৰী মাধৱদেৱৰ বিষয়ে চমুকৈ আলোচনা কৰা। উত্তৰ লিখিম, নৱবৈষ্ণৱ ধৰ্মৰ অন্যতম প্ৰচাৰক শ্ৰী শ্ৰী মাধৱদেৱৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকুপুখুৰীত 1489 চনত জন্ম হয়। তেওঁৰ পিতৃ গোবিন্দগিৰি আৰু মাতৃ মনোৰমা। এইজনা মহান গুৰুৰ সাহিত্য জীৱনৰ কীৰ্তিস্তম্ভ হ'ল নামঘোষা। শ্ৰী শ্ৰী মাধৱদেৱ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিষ্য আছিল। শ্ৰী শংকৰদেৱ আৰু মাধৱদেৱে ৰচনা কৰা বৰগীতসমূহকে বৰগীত বোলে। মাধৱদেৱৰ ভণিতে থকা মুঠ 157টা বৰগীত পোৱা যায়। অসাধাৰণ প্ৰতিভাৰ অধিকাৰী এইজনা মহাপুৰুষে 1596 চনত কোচবিহাৰৰ ভেলা সত্ৰত ইহলীলা ত্যাগ কৰে। চাৰি নম্বৰ কুৱেশ্যনটো হৈছে ব্যাখ্যা কৰা। সহস্ৰ বয়নে যাৰ নপাবন্ত সীমা, অদমে জানিব কেনে তোমাৰ মহিমা। তো উত্তৰ লিখিম, উক্ত কবিতাভাষী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত নামৰ পাঠটিৰ পৰা উদ্ধৃত কৰা হৈছে। পেৰাগ্ৰাফ কৰিম, ইয়াত কবি মাধৱদেৱে হৰিৰ মহিমা বৰ্ণনা কৰিবলৈ গৈ উল্লেখিত কবিতাভাষী ব্যাখ্যা কৰিছে। নেক্সট পেৰাগ্ৰাফ আৰু এটা পেৰাগ্ৰাফ কৰিম, এই সংসাৰৰ একমাত্ৰ প্ৰাণকৰ্তা হৈছে শ্ৰীহৰি, তেওঁৰ মহিমা অপাৰ, নিগম শাস্ত্ৰই তেওঁৰ মহিমাৰ অন্ত পেলাব নোৱাৰে। এনেহেন পৰম মহিমাময় হৰিক উপলব্ধি কৰাটো অধম, অৰ্থাৎ সাধাৰণ মানুহৰ বাবে তেনেই অসম্ভৱ। সেয়ে কবিয়ে কবিতাভাষীৰ জৰিয়তে বুজাবলৈ চেষ্টা কৰিছে যে হৰিৰ কৃপা অবিহনে তেওঁৰ মহিমা আয়ত্ত কৰাটো
সম্ভৱ নহয়। খ নম্বৰ ব্যাখ্যা আতুৰ ভৈলা হ শৰীৰ বিষয় বিকলে কৰিয়ে উদ্ধাৰ মোক চৰণ কমলে। উত্তৰ উক্ত কবিতাভাষী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰী শ্ৰী মাধৱদেৱে লিখা বৰগীত পাঠৰ পৰা তুলি লোৱা হৈছে। ইয়াত কবিয়ে সংসাৰৰ মায়াজালৰ পৰা নিজকে উদ্ধাৰ কৰিবলৈ ভগৱান হৰিক কাতৰ প্ৰাৰ্থনা কৰিছে। ইয়াত কবিয়ে সংসাৰৰ মায়াজালৰ পৰা নিজকে উদ্ধাৰ কৰিবলৈ ভগৱান হৰিক কাতৰ প্ৰাৰ্থনা কৰিছে। পেৰাগ্ৰাফ কৰিম মানুহ সাংসাৰিক জীৱ। সংসাৰৰ মায়া মমতা লোভ লালসা মানুহক গ্ৰাস কৰি পেলায়। কিছুমান বাসনাত লিপ্ত হৈ মানুহে এইখন সংসাৰত নানা পাপ কাৰ্য কৰে। ফলত জীৱন হৈ পৰে যন্ত্ৰণাময়। দুখ বেদনাত জৰ্জৰিত হৈ মানুহে উপলব্ধি কৰে যে মানৱ জীৱন ক্ষণস্থায়ী। সেয়ে কবিয়ে নিৰুপায় হৈ হৰিৰ চৰণ কমলত শৰণ লৈছে। কাৰণ কবিৰ বিশ্বাস একমাত্ৰ শ্ৰী হৰিয়ে তেওঁক বিষয় বিকলৰ পৰা উদ্ধাৰ কৰিব পাৰে। ঘ নম্বৰ ব্যাখ্যা তোমাৰ চৰণ দুই মোৰ মহাদন ভকতজনৰ নিজ তুমিছে জীৱন। উত্তৰ লিখিম উক্ত কবিতাভাষী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত নামৰ পাঠটিৰ পৰা তুলি লোৱা হৈছে। উক্ত পদফাঁকিৰ জৰিয়তে শ্ৰী শ্ৰী মাধৱদেৱে কৈছে যে ভগৱান শ্ৰীকৃষ্ণৰ দুই চৰণ যুগল ভকতসকলৰ বাবে অমূল্য সম্পদ আৰু হৰিয়ে তেওঁলোকৰ প্ৰকৃত জীৱন। কবিৰ মতে সাংসাৰিক মায়ামোহৰ পৰা মুক্ত হ'বলৈ হ'লে হৰিৰ চৰণত শৰণ লোৱাৰ বাহিৰে অন্য কোনো উপায় নাই। তেওঁৰ ভক্তৰ বাবে ভগৱানেই পৰম আশ্ৰয়। সেইবাবে ভক্তৰ জীৱন ভগৱানতেই সমৰ্পিত। হৰিৰ চৰণেই হৈছে প্ৰকৃত ভক্তৰ মহাদন আৰু হৰিয়েই ভকতৰ জীৱনৰ সৰ্বস্ব। 5 নম্বৰ কুৱেশ্যনটো হৈছে চনক চনন্দ যোগী যাহাকো দিয়াই সকলো নিগমে যাক বিচাৰি নাপায় ব্যাখ্যা কৰা তাৎপৰ্য ব্যাখ্যা কৰা। উত্তৰ লিখিম হৰি বা কৃষ্ণৰ মহিমা অপাৰ। ভগৱান কৃষ্ণক পাবৰ বাবে যোগসিদ্ধ পুৰুষেও তেওঁক ধ্যান কৰে। নিগম শাস্ত্ৰই তেওঁক বিচাৰি নাপায় আৰু তেওঁৰ মহিমাৰ কথা কৈও শেষ কৰিব নোৱাৰি। এনেহেন পৰম মহিমাময় হৰিক উপলব্ধি কৰাটো সাধাৰণ মানুহৰ বাবে তেনেই অসম্ভৱ। সেয়েহে কবি শ্ৰী শ্ৰী মাধৱদেৱে কৈছে যে ভগৱানৰ প্ৰকৃত স্বৰূপ উপলব্ধি কৰিবলৈ হ'লে গভীৰ জপ কৰাতকৈ বা শাস্ত্ৰ আদি অধ্যয়নত নিমগ্ন হোৱাতকৈ একান্ত মনেৰে ভগৱানক প্ৰাৰ্থনা কৰিব লাগে। কাৰণ ভগৱান হৰিয়ে ভকতৰ মনৰ অৱস্থা বুজি পায়। 6 নম্বৰ কুৱেশ্যনটো হৈছে বৰগীতৰ 4টা লক্ষণৰ বিষয়ে লিখা বা 4টা বৈশিষ্ট্য উল্লেখ কৰা। উত্তৰ লিখিম বৰগীতৰ 4টা লক্ষণ হৈছে বা যদি বৈশিষ্ট্য আহে তেনেহ'লে লিখিব লাগিব বৰগীতৰ 4টা বৈশিষ্ট্য হৈছে যেনে ক বৰগীতসমূহ শাস্ত্ৰীয় ৰাগ তালযুক্ত গীত। বৰগীতৰ ভাষা বজ্ৰাৱলী। বৰগীতসমূহ ভক্তিমূলক তথা ঈশ্বৰৰ মাহাত্ম্য প্ৰকাশক। বৰগীতসমূহত দাস্য বাৎসল্য আদি ৰসৰো সমাৱেশ ঘটিছে। এতিয়া ভাষা বিষয়ক তলত দিয়া শব্দকেইটাৰ আধুনিক ৰূপ লিখা। উত্তৰ নপাবন্ত নাপায়, কেনে কিদৰে, ভৈল হল, তুমিছে তুমিয়েই, জনৰ সকলৰ, কহয় কয়। 2 নম্বৰ কুৱেশ্যন বজ্ৰাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ লিখা। উত্তৰ লিখিম বজ্ৰাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ হ'ল বজ্ৰাৱলী ভাষাৰ মূল ভেটি হ'ল মৈথিলী ভাষা। পশ্চিমা হিন্দীৰ অপভ্ৰংশ ব্ৰজভাষাৰ লগত এই ভাষাৰ কোনো সম্পৰ্ক নাই। বজ্ৰাৱলী হ'ল মধ্যযুগীয় বৈষ্ণৱ কবিসকলে ব্যৱহাৰ কৰা এক কৃত্ৰিম সাহিত্যিক ভাষা। বজ্ৰাৱলী ভাষাটো শক্তিশালী হোৱাৰ উপৰিও প্ৰচুৰ স্বৰ ধ্বনি প্ৰয়োগ হোৱা বাবে ই অতি শ্ৰুতিমধুৰ হৈ পৰিছে। এয়া হৈছে অতিৰিক্ত প্ৰশ্নোত্তৰ যিবিলাক মই টেষ্ট পেপাৰ চাই কিনে ছল্ভ কৰিছোঁ। বিভিন্ন ডিষ্ট্ৰিক্টৰ পৰা হোৱা কুৱেশ্যনসমূহ ইয়াতে উপলব্ধ আছে, গতিকে তোমালোকৰ নিশ্চয় ফলপ্ৰসূ হ'বা।
এয়া ক নম্বৰ শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম ক'ত আৰু কেতিয়া হৈছিল লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকু পুখুৰীত 1489 চনত জন্ম হয় শ্ৰী মাধৱদেৱৰ গুৰুজনৰ নাম কি উত্তৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নেক্সট কুৱেশ্যন শ্ৰী মাধৱদেৱ কোন ধৰ্মৰ প্ৰচাৰক আছিল উত্তৰ লিখিম শ্ৰী মাধৱদেৱ নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক আছিল যদিও নৱ বৈষ্ণৱ ধৰ্ম লিখিলেও হ'ব তথাপি সম্পূৰ্ণ লিখাটোৱেই তোমালোকৰ কাৰণে বেটাৰ কেনেকৈ লিখিবা যেনেকৈ কৈছোঁ শ্ৰী মাধৱদেৱে কোন ধৰ্মৰ প্ৰচাৰক আছিল উত্তৰ হ'ব শ্ৰী মাধৱদেৱে নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক আছিল নেক্সট মাধৱদেৱৰ পিতৃ আৰু মাতৃৰ নাম কি উত্তৰ পিতৃ গোবিন্দগিৰি ভূঞা মাতৃ মনোৰমা নেক্সট কুৱেশ্যন শ্ৰী মাধৱদেৱ ক'ত ক'ত ধৰ্ম প্ৰচাৰ কৰিছিল উত্তৰ বাৰাদি গণককুছি সন্দুৰিদিয়া বেলডাংগা আদিত ধৰ্ম প্ৰচাৰ কৰিছিল 6 নম্বৰ কুৱেশ্যন মাধৱদেৱৰ সাহিত্য জীৱনৰ কীৰ্তিস্তম্ভ কি নামঘোষা 6 নম্বৰ কুৱেশ্যন নামঘোষা কিয় হাজাৰী ঘোষা বোলা হয় নামঘোষাত 1000টা ঘোষা থকাৰ বাবে ইয়াক হাজাৰী ঘোষা বোলা হয় নেক্সট শ্ৰী মাধৱদেৱৰ ৰচনাসমূহ লিখা নাইবা দিব পাৰে সাহিত্য কাৰ্যৰাজি কি লিখিব পাৰে সাহিত্য কাৰ্যৰাজিৰ ভাগসমূহ কি কি উত্তৰ লিখিম আখ্যানমূলক ৰচনা ৰাজশ্ৰী কাব্য আদিকাণ্ড ৰামায়ণ তথ্যমূলক ৰচনা জন্ম ৰহস্য ভক্তি ৰত্নাৱলী নাম মালিকা নাটক অৰ্জুন ভঞ্জন বা দধিমথন ঝুমুৰা চোৰদৰা পিম্পুৰা গুচোৱা ভজন বিহাৰ নেক্সট কুৱেশ্যনটো হৈছে 6 নম্বৰ তোমাৰ পাঠ্যত থকা বৰগীত কবিতাটি কি ৰাগত বন্দা বসন্ত ৰাগত বন্দা 9 নম্বৰ ভক্তৰ বাবে পৰম ধন কি উত্তৰ লিখিম ভক্তৰ বাবে পৰম ধন হৈছে হৰিৰ চৰণ 10 নম্বৰ বৰ্জাৱলী ভাষাৰ মূল ভেটি কি উত্তৰ লিখিম মৈথালী বৰ্জাৱলী ভাষাৰ মূল ভেটি হৈছে মৈথালী মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এয়া আছিল বৰগীতৰ পৰা হ'বলগীয়া প্ৰশ্নসমূহ তোমালোকে আশা কৰোঁ নিশ্চয় উপকৃত হ'বা বস্তুবিলাক প্ৰশ্নবিলাক বঢ়িয়াকৈ তোমালোকৰ নোট কপিত লিখিবা আৰু মুখস্থ কৰিবা ধন্যবাদ থেংক ইউ